নমস্কাৰ সকলোলৈকে সম্ভাষণ জনাই আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি মই ভোক আৰু ভোগৰ বিষয়ে দুআষাৰমান কথা পাতিবলৈ আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। ভোক আৰু ভোগ এটা বৰ্ণৰ পাৰ্থক্য, কিন্তু সেই দুয়োটা বৰ্ণৰ পাৰ্থক্য, দুয়োটা শব্দই দুটা পৃথক দিশৰ কথা কয়, দুটা জীৱনৰ দুটা সম্পূৰ্ণ বিপৰীত দিশৰ কথা কয়। যেতিয়া ভোকৰ দিনবোৰ চলি থাকে তেতিয়া সকলোখিনি ঠিকে থাকে চলি থাকে, কিন্তু আমাৰ অনুভৱ হয় যে একোৱেই ঠিকে থাকে চলা নাই, জীৱনৰ কোনো আৰম্ভণিয়ে হোৱা নাই, আমি শূন্যতো থকা নাই, মাইনাছতহে আছোঁ, এনেকুৱা লাগে ভোকৰ দিনবিলাকত। কিন্তু যেতিয়া ভোকৰ দিনবোৰ শেষ হৈ হৈ জীৱনৰ গ্ৰাফডাল ক্ৰমান্বয়ে মাইনাছৰ পৰা জিৰ'ৰ পৰা প্লাছলৈ গৈ থাকে, তেতিয়া লাহে লাহে হয় কি ভোগ আৰম্ভ হৈ যায়। আৰু সেই ভোগ যে আৰম্ভ হয়, সেই ভোগেই আমাৰ জীৱনৰ সৰ্বনাশৰ কাৰণ হৈ পৰে। বহু মানুহৰ ক্ষেত্ৰত তেনেকুৱা নহয়, যিসকলৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ থাকে তেওঁলোকৰ ক্ষেত্ৰত তেনেকুৱা নহয়, কিন্তু যিসকলে নিজক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, ভোগে তেওঁলোকৰ শৰীৰটো, মনটো শেষ কৰি পেলায়। যেতিয়া ভোগত আমি আক্ৰান্ত হৈ যাওঁ বুলি কৈছোঁ, যেতিয়া ভোগত আক্ৰান্ত হৈ যাওঁ, মানে খোৱা বস্তু কিনাৰ সামৰ্থ্য যেতিয়া আমাৰ হাতত অপৰিহাৰ্য হৈ পৰে, তেতিয়া যিকোনো বস্তু আমি কিনিব পাৰোঁ, খাব পাৰোঁ, কিন্তু আমি হজম কৰিব পাৰোঁ নে নোৱাৰোঁ সেই কথাটো ভবাৰ সামৰ্থ্য হেৰাই যায়। সেয়াই হ'ল ভোগত আক্ৰান্ত হোৱা। আৰু ভোগত আক্ৰান্ত হ'লে শৰীৰটোত অনেক বেমাৰে বাহ লয়, আৰু সেই বেমাৰসমূহ ভাল কৰোঁতে কৰোঁতে অনাগত জীৱনৰ আমাৰ অৰ্জন শেষ হৈ যায়, আৰু এনেকৈ জীৱনো এদিন শেষ হৈ যায়। কিন্তু যেতিয়া ভোকত থাকোঁ, আমি ভোকত থকাৰ সময়ত আমি সেই ভোক পূৰাবলৈ চেষ্টা কৰোঁ, ভোকৰ কাৰণেই আমাৰ সংগ্ৰাম থাকে, অহৰহ সংগ্ৰাম। আৰু সেই সংগ্ৰামত আমি যিখিনি খাওঁ, সেই খোৱা বস্তুখিনিও সহজে হজম হৈ যায়, যিহেতু পৰ্যাপ্ত কেতিয়াবা হৈ উঠে, কেতিয়াবা হৈ নুঠেও। গতিকে ভোকৰ দিনবোৰ যদিও বেয়া যেন লাগে, কিন্তু আমাৰ জীৱনৰ আটাইতকৈ ভাল দিন সেই ভোকৰ দিনসমূহেই। তেতিয়া আমি অনাহক কিছুমান কথা চিন্তা কৰিবলৈ সময় নাপাওঁ, কাৰণ ভোক যেতিয়া জীৱনৰ প্ৰাথমিকতা হয়, তেতিয়াহ'লে জীৱনত আমি বেলেগ কথা, বেয়া কথা চিন্তা কৰিবলৈ সময় নাপাওঁ। কিন্তু ভোগে আমাৰ কি কৰে? ভোগে আমাৰ শৰীৰটো খাদ্যৰ ভঁৰাল ঘৰ যেন কৰি পেলায়। অনিয়মীয়াকৈ বিভিন্ন ধৰণৰ খাদ্য লোভত পৰি আমি খাবলৈ লওঁ, আৰু সেই লোভেই আমাৰ জীৱনটোলৈ সৰ্বনাশ মাতি আনে, হয়নে নহয়? ক'বচোন বাৰু। যদি কাৰোবাৰ জীৱনত এতিয়াও ভোক আছে, তেতিয়াহ'লে ভাবিব যে আপোনাতকৈ লাকি মানুহ আৰু কোনো নাই, কাৰণ সেই ভোকৰ যাত্ৰাপথ শেষ কৰি আপুনি যেতিয়া ভোগত খোজ দিব, তেতিয়াই আপুনি নিজক সংযত কৰাৰ বহুত প্ৰয়োজন আহি পৰিব। আৰু নিজক যদি সংযত কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি নিজৰে সৰ্বনাশ নিজেই মাতি আনিব। ধন্যবাদ।